হাই নমস্কাৰ, মই আজিজুল হক। আজি মই নগাঁও ইনোভেটিভ বাজাজ শ্ব'ৰুম তৰফৰ পৰা আহিছোঁ। একমাত্ৰ বাজাজৰ যিসকল এক্সিষ্টিং কাষ্টমাৰ আছে, অৰ্থাৎ বাজাজ ৰিকিৰ যিসকল এক্সিষ্টিং কাষ্টমাৰ আছে, আমি এই সন্মানীয় এক্সিষ্টিং কাষ্টমাৰসকলৰ পৰা এটি ফিডবেক ল'বলৈ আজি আহিছোঁ। আমাৰ নগাঁও বাজাজ শ্ব'ৰুম তৰফৰ পৰা আমাৰ এজন আংকুলে এখন এক বেটাৰী ই ৰিক্সা বাজাজ ৰিকি লৈছিলে। তেখেতৰ পৰা আমি এতিয়া পোনপটীয়াকৈ এটি ফিডবেক ল'বলৈ মই যত্ন কৰি আছোঁ। যে আংকুল, পোনপ্ৰথমে আপোনাৰ নামটো আমি জানিব বিচাৰিছোঁ। শ্ৰী দিব্যজ্যোতি দাস। থেংক ইউ। আচ্ছা, আপুনি এইখন যিহেতু এক বেটাৰী ই ৰিক্সা বাজাজ ৰিকি, আপুনি এইটো লৈ আপোনাৰ মনৰ অনুভৱটো আজিৰ দিনত কেনেকুৱা? বহুত ভাল লাগিছে। নিজকে নিজে বহুত গৌৰৱ অনুভৱ কৰিছোঁ। বহুত ডাঙৰ মানুহ নহ'লেও সৰু ক্ষুদ্ৰমান বস্তু এটা লৈ বহুত আন্তৰিকতাৰে মই খুব আদৰি লৈছোঁ। আচ্ছা, ধন্যবাদ থাকিল। আৰু আপুনি এইখন গাড়ী মানে বাজাজ ৰিকি হয়, আপুনি এবাৰ ফুল চাৰ্জ কৰি মাইলেজটো আপুনি কিমান পাই আছে? 140 প্লাছ। 140 প্লাছ পাই আছে ন? আৰামত। এইমাত্ৰ আংকুলে কোৱা মতে এবাৰ ফুল চাৰ্জ কৰি মাইলেজটো পাই আছে 140 প্লাছ। আৰু আপুনি যদি গাড়ীখন দৈনিক মানে প্ৰতিদিনে চলাই থাকে, আপোনাৰ আৰ্নিংছটো মানে ইনকামটো কিমান হয়? মিনিমাম 700 প্লাছ। মানে আংকুলে কোৱা মতে যদি গাড়ীখন গোটেই দিন চলাই 700 পৰা 1200 টকাৰ ভিতৰত আংকুলৰ এটা আৰ্নিংছ হয়। মানে যদি আংকুলে গাড়ীখন গোটেই দিনটো চলাই, তেনেহ'লে 700 পৰা 1200 ভিতৰত এটা আংকুলৰ আৰ্নিংছ হয়। আৰু কিয়নো এইটোত ইয়াত আৰ্নিংছ হ'বই, তাৰ একমাত্ৰ কাৰণটো এইটোৱেই, যিহেতু ইয়াত বেটাৰী এটা হয় আৰু এবাৰ ফুল চাৰ্জ কৰিলে মাইলেজটো পাই আছে 140 প্লাছ। গতিকে 140 প্লাছ গাড়ীখন চলাই পেলাই এজন মানুহে আৰামত 700 পৰা 1200 টকা আৰামত ইনকাম কৰিব পাৰিব। তাৰমানে আংকুলে কোৱা মতে সেইটোৱেই মই বুজি পাইছোঁ, যে যদি গাড়ীখন গোটেই দিন চলাই আৰামত 700 পৰা 1200 টকা এটা ইনকাম কৰিব পাৰিব। আৰু ৰাইজ জানি লওক যে বাজাজ ৰিকিৰ এইটো যিহেতু এটা এক বেটাৰী ই ৰিক্সা বাজাজ ৰিকি, তাৰ বেটাৰী, কণ্ট্ৰলাৰ, মটৰ আৰু চাৰ্জাৰৰ সম্পূৰ্ণ 3 বছৰ ৱাৰেণ্টি আছে। আৰু সম্পূৰ্ণ ৱাটাৰপ্ৰুফ হয়। গম পাইছে কথাটো? পাইছোঁ। মানে সম্পূৰ্ণ ৱাটাৰপ্ৰুফ হয়, মানে গাড়ীখন পানীত ডুবি গ'লেও একো প্ৰব্লেম নাই, যিহেতু ইয়াত IP67 দ্বাৰা চাৰ্টিফাইড কৰা আছে। আৰু যদি হঠাৎ কিবা হৈ যায় এক্সিডেণ্ট, তেনেহ'লে যদি ইঞ্চুৰেঞ্চ ক্লেইম কৰে, অতি সোনকালে ইঞ্চুৰেঞ্চ ক্লেইমটো পাব। কিয়নো ভাৰত চৰকাৰৰ যিটো ARAI নামৰ যিটো সংস্থা আছে, সেই ARAIৰ দ্বাৰা এইটো চাৰ্টিফাইড কৰা হয়। গতিকে যদি শ্ৰদ্ধেয় ৰাইজ, যদি আপোনালোকে কোনোবা ভাবি আছে যে এনেকুৱা এখন এক বেটাৰী ই ৰিক্সা আপোনালোকে কিনি আপোনাৰ পৰিয়ালটো খুব সুন্দৰকৈ চলাই নিবলৈ, তেন্তে আহিব, নিশ্চয় আহিব, একো চিন্তা নকৰিব, চিধা আহক। আমাৰ বাজাজৰ যিটো নতুন মডেল বাজাজ ৰিকি, সেইটো ক্ৰয় কৰক আৰু আপোনাৰ যিটো আৰ্নিংছৰ সুবিধাৰ্থে এইখিনি লওক। আৰু আমাৰ ঠিকনা হৈছে নগাঁও বাজাজ শ্ব'ৰুম খুটিকটীয়া। যদি কোনোবা ভাবি আছে তেন্তে আহিব, আহি মোৰ লগত কণ্টেক্ট কৰিব। মোৰ নম্বৰটো হৈছে 9365965643। মই নম্বৰটো আকৌ কৈছোঁ, 9365965643। গতিকে আংকুল, আমি ইয়াত আপোনাক লগ পাই অতি সুখী হৈছোঁ। আশা কৰোঁ যদি কিবা কাষ্টমাৰো থাকে ৰেফাৰেঞ্চ কৰিব। ধন্যবাদ।